আৰু মোৰ এটা APL আছে। মই যিহেতু এটা APL-টো চিকিউৰিটি 5,000 টকা মই দি লৈছিলোঁ, প্ৰায় আজি 4-5 বছৰ হ'ল। কিন্তু আগতে টকা সোমাইছিলে, এতিয়া কিন্তু বৰ্তমান টকা নোসোমায়। আৰু উজ্বলাৰটো টকা নাপাওঁ। মই এদিনাখন মই দুটা ডকুমেণ্টছ, আধাৰ কাৰ্ড আৰু বেংক পাছবুক এইখিনি লৈ মই অফিচত গৈ দি থৈ আহিছোঁ। তথাপিও এতিয়ালৈকে মোৰ ছাবচিডি নোসোমায়। মই সিদিনাখনো গেছ ভৰাইছোঁ। মই এমাহ 2 মাহ 3 মাহ পাছে মূৰে ভৰাই আছোঁ, কিন্তু ছাবচিডি 1 টকা মই নাপাওঁ। এনেকুৱা কিয় হৈছে? সাবসিডি আপোনালোকে কিমান দিন ধৰি পোৱা নাই? মই প্ৰায় 2 বছৰমান ধৰি পোৱা নাই। আপোনাৰ নামটো কি? মোৰ নাম জিয়াউৰ ৰহমান। এইটো কি চিলিণ্ডাৰ আজি ইয়াত দি আছে? এইটো SP। তেওঁলোকে ইয়াত ৰাস্তাত দিব লগা হৈছে। হয়, ৰাস্তাত কিয় দিছে নাজানো, কিন্তু এইটোতো একচুৱেলি এইটো বজাৰতহে দিব লাগিছিল। এতিয়া মাথাবৰিত কিয় এনেকুৱা এটা ঠাইত দিছে, এফালেও ঘৰবাৰী নাই, এফালেও নাই, মাজত এইফালে কি কৰি আছে এইবিলাক তেখেতৰ মানে বস্তুটো মই বুজা নাই। সেইকাৰণে মানে হ'ব পাৰে তেনেকুৱা, কিন্তু মই আচলতে বুজা নাই বস্তুটো। এই মাথাবৰিত কিয় আনলোড কৰি আছে, কি আছে দি আছে। নাই, ইয়াতে মই আহিছোঁ, ইয়াত কোনো গ্ৰাহকক নিয়া নাই, এইটো দেখা নাই। এইটো আপুনি খুজিছিল নাই? নাই, মই এইটো SP টো খোজা নাই মই। মুঠতে তেওঁলোকেতো গ্ৰাহকক দিয়েই নাই। অঁ। মানে যোগান বিভাগৰ কৰ্মকাৰত ৰাখিছে এইসকলে আপোনাৰ মতে? হ'ব পাৰে তেনেকুৱা, নহ'লে ইয়াত কিয় এনেকুৱা কৰিছে? কোনো গাড়ী বেয়া হোৱা নাই। বেলেগ আজি যদি এইটো গাড়ী বেয়া হ'লে হয় বা আৰু এটা গাড়ী থাকিলে হয় যে সেইটো বেয়া হৈছে, এইটোৰ পৰা আনলোড কৰি আছে, তেনেকুৱাও নহয় এইটো। তেনেকুৱা হ'ব পাৰে। মানে এইটো সুবিধা হৈছে, ইয়াত মাথাবৰিত আহিছে, এইটো এণ্ডাৰত ৰাখি পেলাই এইটো কামটো চলাই আছে, হ'ব পাৰে তেনেকুৱা। মুঠতে এক প্ৰকাৰ ৰাইজক যে ৰামফুৰণ দিছে এয়া সম্পূৰ্ণ সঁচা কথা। তেনেকুৱা আৰু হ'ব। ৰাইজৰ অভিযোগটো সঁচা সঁচাই। যে বহুত দিন ধৰি মই তেওঁলোকে এনেকে ব্লেক মাৰ্কেট চলাই আছিলে। সঁচাই তেনেকুৱা। এইটো ৰাইজে যিটো দেখি আছে বা এইটো আমি যিটো চাই আছোঁ, এইটোতো সত্যই হ'ব লাগিব। এইটো আমিতো সাধাৰণ এজন মানুহ, আমি গ্ৰাহক, তেনেকুৱা। ইতিমধ্যে লাহৰীঘাটৰ যিটো গেছ এজেঞ্চি আছিল, দুৰ্নীতি কৰাৰ কাৰণে নিয়ন্ত্ৰণ কৰা হৈছে। তেনেস্থলত আজি পুনৰ এনেকুৱা এটা ব্লেক মাৰ্কেটিং যি দেখিবলৈ পোৱা গ'ল, কি ক'ব, কি আহ্বান জনাব যোগান বিভাগ? যোগান বিভাগক এইটো তদন্ত হ'ব লাগে। এইটো কিয় এইবিলাক মাথাবৰিৰ ওপৰত কিয় সিহঁতে আনলোড কৰি আছে আৰু ইয়াৰ পৰা গেছবিলাক টমটমত লৈ গৈ আছে। ইয়াত মাথাবৰিত কিয়? এইটো বজাৰত দিব লাগেহে বা কিবা এটা হেৰি অফিচৰ সন্মুখত দিব লাগে, ৰাজহুৱা স্থানত দিব লাগে। এইটো ৰাজহুৱা স্থান নহয়, এইটো এটা মাথাবৰি, মানে এটা নিৰ্জন এটা জাগা। ইয়াত মানে এফালেও ঘৰবাৰী নাই, ইয়াত আপোনালোকে চাব পাৰে এইফালে যে দুই কাষে এটাও ঘৰ নাই। ইয়াত মানে এইবিলাক কৰি আছে, এইবিলাক নিশ্চয় কিবা এটা আছে, নহ'লে ইয়াত কেনেকে কৰিব? এইটো তদন্ত কৰক, এইটো যোগান বিভাগে তদন্ত কৰক, এইটো কি হৈছে ইয়াত। বেয়া হোৱাৰ কাৰণে আমি ডাঙৰ গাড়ীটো ইয়ালৈ লৈ আহিব লগা হয়। মানে আপোনালোকৰ ডাঙৰ গাড়ীটো ইয়াত লৈ আহিছে। আপোনালোকৰ গাড়ীটো 4টা চকাই ঠিক আছে। কোনটো গাড়ী? এইটো গাড়ী আপোনালোকৰ? নহয়, এইটো গাড়ী সেইটো কাৰণে ইয়ালৈ লৈ আহিব লগা হৈছে। আমাৰ যোনটো এজেঞ্চি গাড়ী সেইটো বেয়া হৈ আছে, সেইটো কুস্থলীত পৰি আছে গাড়ীটো। এইখনটো ঠিক আছে। এখন ঠিক আছে। ইয়াতে কি আনলোড এখন আমাৰ নিজৰ গাড়ী নহয়, এখন কোম্পানী গাড়ী। আনলোড কিয় কৰিব লগা হ'ল? ইয়াত আমাৰ বহুত কনজিউমাৰ আছে, কনজিউমাৰখিনি ইয়াৰ পৰা যাতে সহজে পায় গেছখিনি, সেইটো কাৰণে গাড়ীখন ইয়ালৈ লৈ আহিছোঁ। ৰাস্তাত ৰখাইছে? ৰাস্তাত। কনজিউমাৰক দিছে আপোনালোকে? হয়, কিমান কনজিউমাৰক দিলে এতিয়া? দিলোঁ মোটামুটি আধা আধিটো চেলে হ'ল ইয়াতে। দোকানীয়ে লৈ যায়। দোকানীয়ে কোনে কি নিয়ে নাজানো। ইয়াতে টমটম আহিছে। নিজেও দেখিছে এটা টাটা মোবাইল অলৰেডি ফিল আপ কৰি লৈ গ'ল। কোনটো কি? আপোনালোকৰ ইয়াতে টাটা মোবাইল? এইটো আমাৰ এজেঞ্চি গাড়ী। আৰু টমটম কেইবাটাও গুচি গ'ল। এইবিলাক নাজানো কোনে, এইবিলাক মানুহে মিলাই আনিছে। টমটম লৈ আহিছে মিলাই। মইতো আপোনাক এবাৰো কোৱা নাই বেপাৰীক দিয়া বুলি। আপোনাৰ হাতত জানো কিবা প্ৰমাণ আছে? মই আপোনাক কৈছোঁ। পাছবুক লাগিব। পাছবুক হোৱাকে দি আছোঁ। হোৱাকে দি আছোঁ। আপুনি কনজিউমাৰ ইয়াত কোনো নাই ন? যিখিনি কনজিউমাৰ আহিছে, আপোনালোক থাকোঁতেতো কোনো কনজিউমাৰ অহা নাই। আহিছে জানো? নাইতো অহা। সেইখিনি আমি অলৰেডি আমাৰ বুকিং, কাষ্টমাৰে আজিকালি বুকিং নিজে মাৰিব লাগে। কাষ্টমাৰে নিজে মোবাইল দি নিজে বুকিং কৰিব লাগে। কোনে কি মন্তব্য দিছে? তেখেতটো টমটমৰ ড্ৰাইভাৰ, তেখেতে নিব আহিছে। আমি কনজিউমাৰে আমালৈ ফোন কৰে বোলে গাড়ীটো আমি গেছ ক'ত পাম? আমি আজি কৈছোঁ যে বগলীপাৰা আমি মাথাউৰিৰ ওপৰত আমি গাড়ীটো ৰাখিছোঁ, যোনে গেছ লাগে ইয়ালৈ আহিব। সেই হিচাপে টমটমত কোনে মিলাই পেলাই কেনেকৈ গেছটো ইয়ালৈ নিব আহিছে আমি নাজানো। ছাবচিডি আপোনাৰ ডমেষ্টিকৰ কাৰ্ড হ'লে 62 টকা সোমায় আৰু উজালা হ'লে 362 টকা।
কিন্তু এই পইচাটো বহুত দিন ধৰি সোমোৱা নাই SBI আৰু দুইটা কোম্পানী নোসোমাব পাৰে কাৰোবাৰ আধাৰ ছেটিং যদি নাই নোসোমাব পাৰে বা কোনোবাই যদি বুকিং মৰা নাই তেতিয়াও নোসোমাব পাৰে এনেকে ভুৱা বুকিং মাৰি দিয়ে যাৰ কাৰণে ভুৱা বুকিংটো আমাৰতো মাৰা নাই তেওঁলোকে পইচা নাপায় না বেনিফিচিয়াৰীয়ে পাব যদি বেনিফিচিয়াৰী ডকুমেণ্ট যদি অ'কে আছে তেন্তে বেনিফিচিয়াৰীয়ে পাবই যদি আধাৰটো লিংক নাই তেন্তে বেনিফিচিয়াৰী নাপায় পইচাটো নিয়ম মতেতো আপোনালোকে বেনিফিচিয়াৰীক দিব পাৰে নহ'লে আপোনালোকে আজিকালি বেনিফিচিয়াৰী ছাবচিডি পাবই লাগিব কাৰণ আজিকালি কি দায়িত্বত আছে মই কম্পিউটাৰত কাম কৰোঁ কম্পিউটাৰ কোম্পানী SP কোন মালিক স্বত্বাধিকাৰী কোন গুৱাহাটীৰ মালিক কি নাম তেখেতৰ তুলাৰাম গগৈ